হয়, মই বৰ্তমান উপস্থিত আছো কামৰূপ জিলা চাংচাৰী সমীপৱৰ্তী দক্ষিণ আঠিয়াপুৰ আৰু এই দক্ষিণ আঠিয়াপুৰ যি আকাংক্ষা কৃষিগতৰ এক কৃষি বিপ্লৱ মই দেখিবলৈ যত্ন কৰি মোৰ প্ৰতিটো সাংবাদিকে ইয়াৰ পৰিৱেশ দেখুৱাব। যিহেতু ইয়াৰ বৃহত্তৰ অঞ্চলটোৰ যিসকল যি নিবনুৱা যি শিক্ষিত নিবনুৱা যুৱকসকলে এনেধৰণে তেওঁলোকে আকাংক্ষা কৃষি গোট নামেৰে যি কৃষি বিপ্লৱ আৰম্ভ কৰিছিল আৰু প্ৰায় 500 বিঘা ভূমিত এনেধৰণে যি ৰবি শস্য লগতে সৰিয়হৰ খেতি কৰি তেওঁলোকে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছিল। আৰু যিহেতু অহাকালি যি ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ যি উদ্যোগত তেওঁলোকে ন-খোৱা পৰ্ব যোৱা 5টা বছৰ ইয়াত আয়োজন কৰি আহিছে, এইবেলো অহাকালিলৈ যি এই ন-খোৱা পৰ্ব ইয়াত আয়োজন কৰিছে আৰু তাৰে প্ৰস্তুতি ইয়াতে আৰম্ভ কৰিছে। আৰু মোৰ সৈতে আছে উপস্থিত যি আকাংক্ষা কৃষিগোটৰ সভাপতি, তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণে তেওঁলোকে ইয়াত প্ৰস্তুতি চলাইছে আৰু বিভিন্ন যি খেতি সৰিয়হৰ খেতিৰ লগতে কবি খেতি, আলু খেতি এনেধৰণে তেওঁলোকে কৃষি বিপ্লৱ আৰম্ভ কৰিছে। আমি পোনে পোনে যি সভাপতিগৰাকী আছে তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা তেনেধৰণৰ মানে আমাৰ গোটেইখিনি ল'ৰাই আমি আজিৰ দিনটো আৰু অহাকালিৰ দিনটোৰ কাৰণে প্ৰস্তুতি কৰি আছো। আজি আমাৰ অলপ পিছৰ পৰাই হেৰি হ'ব, মানে পিঠা বনোৱা যিখিনি আমি বৰা চাউলৰ পিঠা বনাওঁ কলপাতত দিয়া, আঠিয়া কলৰ কলপাত ব্যৱস্থা কৰিছো। তেনেকা আঠিয়া কলৰ কলপাতটো মানে বইল হ'লে সেইটো মানে ঔষধি গুণ এটা আছে, সেইকাৰণে আমি সেইবিলাক ব্যৱস্থা কৰিছো। তাৰপিছত প্লাছ এই শাক চাকখিনি মহিলাখিনি উঠিয়াই আছে, মাটিমাহৰ দালিৰ লগত আমাৰ আলুটো আমাৰ ঘৰৰে আছিল সেইটো উঠাই আছো। এনেকে আমি যিখিনি পাৰো আমি থলুৱা ভাৱে মূলা আছে, কবি আছে, এইবিলাক কাটি পেলাই এনেকে চব্জি বনাম, কিবা বনাম, এনেকে আমি গোটেইখিনি অহাকালিৰ কাৰণে প্ৰস্তুতিটো মানে প্ৰায় তুংগত বুলি ক'ব পাৰি। চবতকৈ ডাঙৰ কথা যে আমাৰ যিখিনি মহিলাখিনি মানে আমাৰ লগত ভালকে সহযোগ কৰিছে আৰু আশীৰ্বাদী ৰাইজ গোটেই ৰাইজে আহি কালি সহযোগ কৰিব আমি লগে ভাগে। যিটো আমাৰ পুৰণা পৰম্পৰা আছিল, মানে খেতি চপাই অনাৰ পিছত নতুন ধানেৰে এসাঁজ খোৱা, সেইটো প্ৰস্তুতি আমি বৰ্তমান এইখিনি পৰ্যায়ে পাইছো আৰু অহাকালি আপোনালোক প্ৰত্যেককে নিমন্ত্ৰণ দিছো, আহিব সকলোৱে লগে ভাগে। বিশেষ অতিথি কোন বিশেষ অতিথি বুলি কওঁতে আমি গম পোৱা মতে এতিয়ালৈকে আমাৰ ৰিণিকী ভূঞা বাইদেউ আহিব আৰু আমাৰ দিলীপ শইকীয়া ছাৰ আহিব আৰু লগতে আমাৰ অতুল বৰা এগ্ৰিকালচাৰ মিনিষ্টাৰ তেখেতো আহিব বুলি আমি গম পাইছো। লগতে আমাৰ স্থানীয় বিধায়ক দেৱেন্দ্ৰ কলিতা আৰু আমাৰ কিষাণ মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যকে ডাঙৰীয়াকে আদি কৰি OSD হেমন্ত চৌধুৰী, প্ৰাণজিত ডেকাকে আদি কৰি আমাৰ গোটেইখিনি শুভাকাংক্ষী দিব বুলি আমাক বৰ্তমান জনাইছে। পালনৰ ব্যৱস্থাৰ লগত জড়িত হৈছে কেনেধৰণে? আমি আজি 3 বছৰে হ'ব, এই যোৱা 2 বছৰ আমি মৌ পালন কৰিলোঁ। আমি আকাংক্ষা কৃষি গোটৰ লগতে আমি মৌ পালন কৰি বহুখিনিয়ে লাভৱান হৈছোঁ। আমি মৌ পালনৰ লগতে ইয়াতে কেঁচুসাৰো কৰোঁ, আমি গোটেইখিনি মহিলাই সেই কেঁচুসাৰ আমি এই খেতিতে ব্যৱহাৰ কৰোঁ গোটেইখিনি। তাৰপিছত আমি মৌ পালন আৰু কেঁচুসাৰৰ লগতে আমি ইলেক্ট্ৰনিক ডায়াৰ মেচিনৰো কাম কৰোঁ আমি মহিলাসকলে। প্ৰায় 3টাকৈ হেৰিৰ লগতে আমি গোটেইখিনি কাম কৰি আছোঁ। কিমানগৰাকী মহিলা ইয়াত জড়িত হৈছে? প্ৰায় আমাৰ ইয়াত 15গৰাকী মহিলা জড়িত হৈ আছে। এনেধৰণে যি প্ৰায় 15গৰাকীৰো অধিক মহিলা যি এই আকাংক্ষা কৃষিগতৰ লগত জড়িত হয়, মৌ পালনৰ লগতে বিভিন্ন যি শস্যৰ যি লগত জড়িত হয়, তেওঁলোকে এনেধৰণে আকাংক্ষা কৃষিগতৰ লগত প্ৰতি বছৰে আয়োজন কৰি আছে ন-খোৱা পৰ্বৰ লগতে বিভিন্ন ধৰণৰ খেতি প্ৰণালী।